তুমি মাক মাতি দিয়াচোন, মোৰ স্কুল দেৰি হ'ব। মই কথা এটা ক'বলৈহে আহিছিলোঁ তোমালোকৰ ঘৰলৈ। মই মাতি দিছোঁ ৰ'ব। মামা তোমাক মাতিছে, কিবা কথা আছে বোলে তোমাৰ লগত। তুমি যোৱাই নেকি? মই চাহ বনাইছিলোঁহে, লৈ আহোঁ ৰ'বা। নাই নালাগে, চাহ নালাগে, মই ভাত খাই আহিছোঁ। ভাত খালাই নেকি? আমাৰ ঘৰৰ সেইটো অভ্যাস, আমি ৰাতিপুৱা সোনকালে ভাতখিনি খাই দিওঁ। আমি স্কুল যাব লাগে যে। আৰু মোৰ দেৰিয়ে হৈছে, মই বহুত সময় ৰ'লোঁ। তেখেত এতিয়ালৈ আহি নাপালে। মই আপোনাৰ আগতে কৈ যাওঁ, আপুনি তেখেতক ক'ব। কি কথা কোৱাৰ কথা ক'লা বা? আমাৰ উষাক পঢ়োৱা কথাটো নেকি? আপোনালোকে জানেই মই নতুনকৈ চাকৰিটোত জইন কৰিছোঁহে। মই যদি অলপ ঘৰত পঢ়ি নাযাওঁ, স্কুলত মোৰ ল'ৰা ছোৱালীবোৰক পঢ়াবলৈ বৰ অসুবিধা হয়। সদায় ঘৰত পঢ়ি আকৌ স্কুলত পঢ়োৱা মোৰ বৰ কষ্ট হয়। সেয়েহে আপুনি তেখেতক ক'ব মই উষাক পঢ়ুৱাবলৈ আহিব নোৱাৰিম। আপুনি ভালকৈ বুজাই ক'ব, তেখেতে যেন বেয়া নাপায়। মই তেখেতক ক'ম বাৰু। আৰু এটা কথা কি জানানে, আমাৰ উষাক পঢ়াই তোমাৰ লাভো নাই। তোমাৰ কষ্টখিনি এনেইহে যাব। শ্বিলঙত মই তাইক দুবাৰকৈ টিউশ্যন দি পঢ়ালোঁ, পৰীক্ষাও দিব দিলোঁ, কিন্তু একো কাম নহ'ল। এইবাৰ তাই তৃতীয়বাৰ পৰীক্ষা দিব। হয় নেকি? মোৰ দেৰি হৈছে। বাহিৰে বাহিৰে মই স্কুললৈও যাব লাগিব। মই আহোঁ তেন্তে। তোমাক ৰাখি নাথাকোঁ, তুমি যোৱা। তোমাৰ আকৌ স্কুল দেৰি হ'ব নহয়। মই ইমান সময়ৰ পৰা ৰৈ আছোঁ তোমাৰ ওচৰতে, তুমি এনেকৈ গম পোৱা নাই নে ইমানকৈনো কাৰ কথা ভাবি আছা? তুমি? মই উষাৰ কথা ভাবি আছিলোঁ। কাৰ কথা? কোন উষা? এই ঠিকাদাৰৰ ছোৱালীজনী যে, উষা তাইৰ নামটো। ছোৱালীজনী বৰ ভাল জানানে? শ্বিলঙত পঢ়া ছোৱালীটো, স্মাৰ্ট, মানে টচবজীয়া, ধুনীয়া। তাতে আকৌ এইবাৰ মেট্ৰিক দিব। মোক অলপ দেখুৱাই দিবলৈ মাতিছিলে। তুমি কি ক'লা? মই পঢ়ুৱাম বুলি কৈ থৈ আহিছোঁ। পঢ়ুৱাবা? সঁচাকৈ তুমি পঢ়ুৱাবলৈ যাবা? কিয় নপঢ়ুৱাম আকৌ। তাই মোক গৈ পোৱাৰ লগতে হাতখনত ধুই যেনেকৈহে ক'লে, ৰাজীৱ দা মোক পঢ়ুৱাবলৈ আহিছা। ৰৈ আছানো কিয়? যোৱা, তুমি তাইক পঢ়াই থাকাগৈ। কি হ'ল, খং উঠিল নে? ধেত পাগলী, মই এখন হাতত ধৰা অধিকাৰ তোৰ বাহিৰে আৰু কাৰো নাই জান। মোক পঢ়ুৱাবলৈ মাতিছিল, কিন্তু মই নাযাওঁ বুলি কৈ থৈ আহিলোঁ জাননে। আৰু কি তই মোক তেনেকুৱা বুলি ভাবিছ নেকি? নাভাবোঁ, কিন্তু ভয়ো খাওঁ মই। তোক কথা এটা ক'ব লগা আছিল, মই পাহৰিয়ে আছিলোঁ। কাইলৈ মোৰ লগৰ এজন আহিব, সত্যজিৎ। বৰ ভাল ল'ৰা জাননে, ইঞ্জিনিয়াৰ পঢ়ি আছে। আগতে এবাৰ আহিছিল আমাৰ গাঁৱলৈ, এতিয়া মই আকৌ মাতিছোঁ। বুজিলোঁ। তুমি কিয় মাতিলা বা আকৌ? তোক চাবলৈ মাতিছোঁ আকৌ, তোক পচন্দ কৰিব লাগিব নহয়। কথা ক'ব আহিছা? মই যাওঁ দেই, মোৰ দেৰি আছে, তুমি যাবা। কি হ'ল, পলাইছ কিয়? মোৰ কাম আছে, মই যাওঁ দেই। তইতো আগতে খবৰটো দিব পাৰ ন আজি আহিম বুলি। মই কাবাই তাক আগুৱাই পঠালোঁ হয়, তই খবৰ খাতি নাই, ঘপককৈ ওলাইছোহি। কিয়, মই অহাৰ কাৰণে বেয়া পাইছ নেকি? চৰ খাবিও যি টি কথা কৈ থাকা। কিয় বা বেয়া পাম মই তাই আহিলে? দেউতাইহে পঠাইছে মোক তোৰ খবৰ এটা ল'বলৈ। তই আহিছ যেতিয়া মামীকো লৈ নাহিলি কিয়? আহিবা যা তোৰ ঘৰলৈ, অলপো কামৰ ৰেষ্টে নাই। কোন আহিছে? কাৰ সৈতেনো তুমি কথা পাতি আছা? অঞ্জলি, তুমি কেতিয়া আহিলা? এঘণ্টামান হৈছে ভিনদেউ মই অহা। আপুনি আহিলে, ৰাজীৱ দা কিয় অহা নাই? তাৰ কথা নবৌকেহে জানিব। ৰাজীৱ আহিব, কিয় নাহিব আকৌ স্কুলৰ পৰা। তই বহ, মই ভিনীৰ কাৰণে চাহ কৰোঁগৈ। চাহ মই বনাওঁগৈ ৰ, ভিনদেউ আজি মই কৰা চাহকে খাওক। দুদিনৰ কাৰণে আহিছে, তই মোক কাম কৰি খুৱাব নালাগে। তাই কৰিব বিচাৰিছে যদি কৰক দিয়া। তাইৰ হাতেৰে একাপ খাই চাওঁ, কিজানি খোলখালী হাতে বনোৱা চাহকাপৰ সোৱাদে বেলেগ হয়। হয় নেকি? দেখিলি, আমাৰ হাতৰ সোৱাদ এতিয়া মুখতে নলগা হ'ল। তোৰ আকৌ হিংসা লাগিছে নেকি? তই চিন্তা নকৰিবি, মই তোৰ সংসাৰখন নাভাগো দে। মই চাহ কৰোঁগৈ দেই ভিনদেউ। হেৰা, শুনিছা? তাই বিয়াৰ চিন্তা কৰিব হৈছেই। মাক দেউতাকে তাই চিন্তা কৰা নাই নেকি? হয়, তাই বিয়াৰ কথা চিন্তা কৰিব হৈছেই। মামীহঁতৰ সেইফালে মন কাণ নাই যেনেই পাইছোঁ। হেৰি, আপুনি শুলেই নেকি? মোৰ আপোনাৰ লগত কথা এটাহে আছিল। নাই, তুমি কোৱা, কি কথা? হেৰি হয়নে, মই কথা এটাহে ভাবিছোঁ। আমাৰ অঞ্জনাক আমাৰ ৰাজীৱলৈ আনো নেকি? কথাটো বেয়া নহয় বাৰু। তুমি এটা কাম কৰিবাচোন, তাৰ আগত কথাটো উলিয়াবাচোন, সি বা কি কয়। আপুনি ঠিকে কৈছে, মই তাক এবাৰ সুধি চাব লাগিব। ঠিক নাই নহয়, আজিকালি ডেকা ল'ৰাৰহে কথা। তুমি দেখিলানে দেউতা ৰাজীৱৰ দিমাগটো? আচলতে সি উষাক নপঢ়াওঁ বুলি কৈ সি উষাক নহয়, সি তোমাক অপমান কৰিছে। কথাটো তই বাৰু ঠিকেই কৈছ। সি মোক কি বুলি ভাবিছে? তাৰ নিচিনা মাষ্টৰ এটাক মই নাকত ধৰি চাকত ঘূৰাব পাৰিম। সি নিজকে কি বুলি ভাবে? দিওঁগৈ নেকি তাক শিক্ষা এটা? না, সেইবোৰ কাম এতিয়া নহয়। মই অন্য এটা কথাহে চিন্তা কৰি আছোঁ। কি চিন্তা কৰিছা দেউতা? তাক যদি মই উচ্চ শিক্ষাৰ বাবে পঠাব পাৰোঁ।
কি তুমি তাক সহায় কৰিবা দেউতা? অঁ, তাৰ উচ্চ শিক্ষা হ'লে মোৰ কাৰণেই ভাল। তুমি এইবোৰ কি কৈ আছা? মই ঠিক বুজি পোৱা নাই। কিয়, অলপ আগত ভনীয়েৰে দেখোন কৈছে নাকত ধৰি চাকত ঘূৰাব পাৰোঁ বুলি। অ' হয় নেকি? মোৰ কথাটো মানিবা। হাউ চুইট ডেডি। আকৌ দেৰি বুলি কৈছ, মাৰে শুনক ৰ। অ' আপুনি আজি ইমান সোনকালে আহিলে? হেৰা, মোক আগতে চাহ একাপ দিয়াচোন, তাৰ পাছত কথা পাতিম যোৱাচোন। আপুনি চাহখিনি খাওকচোন আৰু মোক কথাটো কওক, কি হৈছেনো আপোনাৰ? হেৰা, তুমি ৰাজীৱক অঞ্জনাৰ কথাটো কৈছিলা নেকি? নাই কোৱা, কিয় সুধিলে? হেৰা, মই আজি কথা এটা শুনি আহিছোঁ। আমি বহুত কথা গমেই নাপাওঁ বুজিছা, কিন্তু বাহিৰত সকলোৱে গম পায়। কি কথানো কওকচোন মোকো। তুমিতো সঁচাকৈ ৰাজীৱৰ আগত অঞ্জনাৰ বিষয়ে একো কথা উলিওৱা নাই ন? নাই, কিয়নো? উফ, নুলিয়াই ভালেই কৰিলা বুজিছা। আগতে কি হৈছে কথাবোৰ নকয় কিয়? হেৰা, সিচোন মনে মনে ছোৱালী চাই থৈছে, আমি তাৰ কাৰণে এনেই চিন্তা কৰি আছোঁ। সি ছোৱালী চাই থৈছে? কাকনো? আমিচোন গমেই নাপাওঁ। আমাৰ যে মালা, তাইক। হে, হয় নেকি? মই কথাটো শুনি পিছে সিমানো বেয়া পোৱা নাই বুজিছা। অ' আপুনি ঠিকেই কৈছে। কামে কাজে মালা এইখন ঘৰৰ বোৱাৰী হোৱা যোগ্যই। অ' তাই আমাৰ ঘৰখনৰ দায়িত্ব ল'বলৈ বেছি সময় নালাগিব। অ' তাৰ আগতে কিন্তু আমি কথাটো সঁচা নে মিছা সেইটো জানিব লাগিব। হেৰা, মই কিন্তু কথাটো সঁচা যেনেই পাইছোঁ বুজিছা। ঠিক আছে, মই বাৰু কথাটো অনুসন্ধান কৰিম। আপুনি অলপ আৰাম কৰক। অ' তই আকৌ মনে মনে লুকাই লুকাই আমাৰ কথা শুনি আছো। ৰাজীৱ দা স্কুল ওলাইছে নেকি? অঁ, স্কুল ওলাইছোঁ। কি হ'ল, কিবা ক'বা নেকি? কোনোবা আমাৰ ঘৰলৈ নহা হ'লচোন। তোৰ বৰ চিন্তা হৈছে যেন পাওঁ। নাহিলেনো মই কি কৰি দিম? অ' ঘৰলৈ আহিবলৈহে লাজ, বাহিৰলৈ গৈ লগ ধৰিব লাগে আকৌ। লাগেনে তোক? জোকাবলৈ আহিছোঁ, একেবাৰে দিম, যা ইয়াৰ পৰা। যেনেকে বেয়াহে পাইছে। মালা দেখোন আমাৰ ঘৰলৈ নহাই হ'ল। আমাক কিবা বেয়া পালে নেকি? নাই, আপোনালোকক জানো তাই কিবা বেয়া পাব পাৰে? কিবা লাজতে অহা নাই যেন পাওঁ মই। মই ইমান সময় বাই আহিলা দেখোন। কিয় বা আহিলা? কিবা দৰকাৰ আছিল নেকি? অ' মানুহৰ ঘৰলৈ মানুহ আহিব নাপায় নেকি? কিয় নাপায় আকৌ? পাই তুমি বৌক মাত দিয়া, মই স্কুললৈ যাওঁ। বোৱাৰী, অ' বোৱাৰী বোলো শুনিছানে? অ' বাই আহিলা, আহা আহা ভিতৰলৈ আহা। আহো আহো বুলি সদায় ভাবি থাকো, এদিনো সময় উলিয়াব নোৱাৰোচোন। আজি অকণমান সময় উলিয়াই তোমালোকক চাই যাওঁ বুলি আহিলো। অঞ্জনা, অ' অঞ্জনা, যোৱাচোন বাইৰ কাৰণে চাহ একাপ লৈ আহা। অ' বোৱাৰী, কোন ছোৱালীনো তুমি যে চাহ বনাবলৈ ক'লা? অ' এইজনী মোৰ মামাৰ ছোৱালী, তেজপুৰত থাকে। এৰা, মই ঠিকেই ভাবিছোঁ, তোমাৰ ফালৰে কোনোবা হ'ব লাগিব, নহ'লেতো ইমান ধুনীয়া চেহেৰাৰ হ'বই নোৱাৰে। দুদিনমান থাকিব হ'বলা। অ' ৰাখিম বুলি ভাবিছোঁ দুদিনমান তাইক। বোৱাৰী, কিনো ক'ম আৰু, বাহিৰত কথা এটা বৰকৈ আলোচনা হৈ থকা শুনিলোঁ, সেয়েহে ভাবিলোঁ মই তোমাক এবাৰ সুধিয়েই যাওঁ। কি কথা শুনিলানো বাই? অ' তোমাৰ দেউৰ বোলে মালাজনীৰ লগত বৰ হলি গলি, ৰাস্তাই ঘাটে দুয়োটাকে বহুত মানুহে একেলগে দেখিছে। ফুৰিছে যদি ফুৰক দিয়ক বাই, মালাক এনেও এখন ঘৰৰ বোৱাৰী কৰি আনিম বুলি আমি ভাবি আছোঁ। কি কোৱা হে বোৱাৰী, তোমাৰ ঘৰত কাম কৰা মানুহজনী ছোৱালীজনী তুমি কি ভাই বোৱাৰী কৰি আনিবা? হৰি হৰি, কাম কৰা মানুহ নহয় বাই। হয়, মালাৰ মাকে আমাৰ ঘৰত এখন সেইখন কাম কৰে, কিন্তু মই তাইক নিজৰ ছোৱালীৰ দৰে ভাবোঁ। দহজনে ভাল নুবুলিব দেই, মই হ'লে কৈ থলোঁ তোমাক। তোমালোকৰ ঘৰৰ লগত তাই কিহত মিলে হে? এইখন ঘৰৰ যিমানে যি নহওক এটা সন্মান আছে। তোমাৰ ভাই বোৱাৰীজনী তোমালোকৰ ঘৰত কাম কৰা মানুহজনী জীয়ৰী। নাই বোৱাৰী, আমি হ'লে এইবোৰ কথা ভাবিবই নোৱাৰোঁ। এতিয়াও সময় আছে, তুমি কিবা এটা কৰিব পাৰা। চাহ খাওক, চাহত মিঠা হৈছেনে নাই কৈ দিয়কচোন। হ'ব, তুমি কৰা চাহত মিঠা নহয় পাৰেনে? আৰু দেহি ইমান সাদৰী ছোৱালী। বাই, মানুহৰ সন্মুখত প্ৰশংসা কৰিব নাপায়, পিছত কিন্তু মুস্কিল হ'ব। তুমি বৰ আজলিত বুজিছা বোৱাৰী। কিয়, কি হ'ল? নহয় মানে, তুমি এইহেন লখিমী ছোৱালীজনী তোমাৰ হাতত থাকোঁতে তুমি আকৌ গৈ সেই গেলা বস্তুতহে হাত দিয়াগৈ। নহয় মানে বাই। কি হ'ব আৰু, মানেতো আছেহে। মানে বাই, ৰাজীৱ আৰু মালাৰ বিয়া প্ৰায় ঠিক হৈছেই। বিয়া ভঙা পতা হৈয়ে থাকে এইবোৰ। তাৰোপৰি তোমাৰ জানো ভনীৰ প্ৰতি দায়িত্ব এটা নাই? মোৰো ইচ্ছা নথকা নহয় বাই, মোৰো ইচ্ছা এটা আছিল। পাছে হ'ব দিয়া, তুমি বহা, এতিয়া মই তামোল আনোগৈ। বাই, তোমাৰ চাহ খাই হ'ল যদি মই কাপটো লৈ যাওঁ। ইচ, এইজনীয়ে গোটেই শেষেই কৰিলে। কাপটো পেলালা দেখোন।
হেৰি নহয়, কামবোৰ কৰিলে অলপ চম্ভালি কৰিব লাগে। খাবলৈ পিন্ধিবলৈ পাইছা যেতিয়াও কামবোৰ অলপ ভালকৈ কৰিব লাগে। তুমি দেখোন বৰকৈ কথা কৈছা বাই, কথা কোৱাৰো অলপ বিচাৰ থাকিব লাগে। কাম কৰা মানুহে তুমি বৰ কথা ক'ব নাপায়। বোৱাৰী মই আহোঁ দিয়া। এইজনী মুখখন অকণো বান্ধি নাই, কি ক'লে শুনিলানে বোৱাৰী? শুনিবলৈ বেয়া হ'লেও পিছে কথাখিনি ভুল কোৱা নাই। মালা, মই অথনিৰ পৰা ৰৈ আছোঁ তোৰ কাৰণে, তই ইমান দেৰি কৰিলি কিয়? আমি আগৰ দৰে ইমান ঘূৰা ফুৰা কৰাটো এতিয়া ভাল নহ'ব নেকি? আমি দুয়োটাই সৰুৰ পৰা একেলগে ডাঙৰ দীঘল হৈছোঁ খেলা ধূলা কৰি, আৰু একেলগে থাকোঁ। এতিয়া আকৌ আমি ঘূৰা ফুৰা কৰিলে কি হয়? এই মানুহবোৰে ইমান ভাল বুলি নকয় আৰু এতিয়া। নবৌ, নবৌ ক'ত আছে আপুনি? ওলাই আহক। এয়াহে আমাৰ নবৌ। হে সত্যজিৎ আহিলা? ক'ৰ পৰা আহিলা? এই ঘৰৰ পৰা আহিলোঁ আকৌ। একেবাৰে ধুমুহা আদি আহিছা গোটেইটো। সিবাৰ দৰে এদিন থাকি যাবা কাৰণে দুদিনমান থাকিম বুলি আহিছা। নাই নবৌ, এইবাৰ সোনকালে যাম বুলি অহা নাই মই। এইবাৰ ইয়াত দুদিনমান থাকিম আৰু গোটেইখন হুলস্থুল কৰিহে যাম। এওঁ কোন? এওঁক দেখোন মই চিনি পোৱা নাই। এই সত্যজিৎ, এইজনী অঞ্জনা, নবৌৰ ভনীয়েক। নমস্কাৰ দেই। আৰু এয়া হ'ল মোৰ বন্ধু। মই জানো সত্যজিৎ কাকতি তোমাৰ বন্ধু, এওঁ অভিনয় কৰে। বাহ, মই দেখোন আজিকালি ভালদৰে বিখ্যাত হৈ গ'লোঁ। মানুহে মোক আজিকালি চিনি পোৱা হৈ গৈছে। মই আজিৰ দা এলবামত আপোনাৰ নাটক কৰা ফটো দেখিছিলোঁ। চুৰ কৰি ফটো চাবলৈ মানে আৰম্ভ কৰিয়ে দিলা? অঞ্জনা, তই যাচোন সত্যজিতক মুখ হাত ধুবলৈ পানী দেগৈ। আৰু সত্যজিৎ, তুমি বহা, মই তোমালোকৰ বাবে খোৱা যোগাৰ কৰোঁগৈ। মই পানী যোগাৰ কৰি থওঁগৈ, আপুনি আহিব। এক মিনিট, নবৌ ৰ'বচোন ৰ'ব। নবৌ, আপোনাৰ ইমান ধুনীয়া মৰম লগা ভণ্টি এজনী আছে যে, মোক আগতে কোৱা নাছিল কিয়? অঞ্জনা মোৰ মামাৰ ছোৱালী, দুদিনমান থকাকৈ আহিছে। গুড, ভেৰি গুড। নবৌ, আপুনি মোক তাইৰ নাম্বাৰটো দিব হে। মই মানে মাজে মাজে খবৰ ল'ম, আৰু একো নাই আৰু। হে ল'ৰা, এদিনতে তোমাক নাম্বাৰ লগা হ'ল, মতলবটো কি মানে হা? তাৰ কি মতলব হ'ব আৰু, পদূলি চোৱা। যোৱা, আগতে অলপ ফ্ৰেছ হৈ আহা তোমালোক। সত্যজিৎ, তুমি আহিলা? মই আকৌ ভাবিছিলোঁ কোন আহিছে, ইমান হাঁহি হুলস্থুল হৈ আছে। ককাইদেউ, মই আহিলোঁ। আপোনালোকলৈ বৰকৈ মনত পৰি আছিল, সেইকাৰণে আহিলোঁ। আপুনি ক'ৰবালৈ যায় নেকি? নক'বা আৰু সত্যজিৎ, এই 2 এদিনতে পৰীক্ষাৰ ৰিজাল্ট দিব লাগে, তাৰে কামতে লাগি আছোঁ। সত্যজিৎ, তুমি দুদিনমান থাকিবা নহয়, পিছত লগ পাম দিয়া। হয় ককাইদেউ, আপুনি যাওক, আমি বাৰু পিছত কথা পাতিলেও হ'ব। হেৰি বৰুৱা, আপুনি স্কুলৰ পৰা আহিলে? মই আপোনাৰ কাৰণে অথনিৰ পৰা ৰৈ আছোঁ। হয়, আপুনি ৰাস্তাত ৰখি থকা সলনি আমাৰ ঘৰলৈ যাব পাৰিলে হয়চোন। যেতিয়া ঘৰলৈ যোৱা সময় হ'ব মই নিজেই যাম, আৰু মোৰ এটা বিশেষ কথা ক'ব লগা আছে তোমাৰ আগত, সেইকাৰণে মই ইয়াতেই তোমালৈ ৰৈ আছোঁ। হয় বৰুৱাদেউ, কওকচোন কি কথা? স্কুল ঘৰৰ মাটিখিনি মোকলাই দিয়াটো তোমালোকে কি চিন্তা কৰিলা? বৰুৱাদেউ, স্কুলটো সাজিবৰ বাবে চৰকাৰে আমাক টকা দিবলৈ সন্মত হৈছে। এতিয়া আৰু আপুনি আমাক নতুনকৈ একো বিপদত নেপেলাব। মই কথা এটা চিন্তা কৰিলোঁ বৰুৱা, আপোনালোকৰ ভায়েক ৰাজীৱলৈ যদি মোৰ ছোৱালী উষাক বিয়া দিয়াৰ ব্যৱস্থা কৰে, তেনেহ'লে মই স্কুল ঘৰৰ মাটিখিনি দান কৰাক লৈ কিবা এটা চিন্তা কৰি চাম। বৰুৱাদেউ, আপুনি এয়া কি কথা কৈছে? আপোনাৰ নিজৰ স্বাৰ্থত স্কুল ঘৰৰ মাটিখিনি কিয় টানি আনিছে? মই মোৰ কথাখিনি ক'লোঁ, তুমি চিন্তা কৰি চাবা। হেৰা, মই বৰ চিন্তাত পৰিছোঁ বুজিছানে। ঠিকাদাৰ স্কুল ঘৰৰ মাটিখিনিৰ লগত তেওঁৰ জীয়েক উষা আৰু আমাৰ ৰাজীৱৰ বিয়াখনৰ কথা চিন্তা কৰিছে। কি কৰোঁ মই? হেৰি, ঠিকাদাৰৰ কথাটো আপুনি মানি লওক, বুজিছে? তাৰমানে তুমি মোক ঠিকাদাৰৰ ওচৰত মূৰ ডুবাবলৈ কৈছা? সেইটোকে যদি নকৰে, আপোনাৰ স্কুলখন দেখোন ধ্বংস হৈ যাব। মই মোৰ স্কুলখনৰ স্বাৰ্থৰ কাৰণে ৰাজীৱৰ আশা আকাংক্ষাবোৰ মই বন্ধকত থ'ব নোৱাৰোঁ। এইটো কথা তুমি কেনেকৈ ভাবিব পাৰিলা? মই সেইটোহে ধৰিব পৰা নাই। হেৰি, আপুনি মোৰ কথা শুনক, বুজিছেনে? ঠিকাদাৰৰ ঘৰখনৰ লগত আমাৰ সম্পৰ্ক কৰা মানে আমাৰ ঘৰখনৰ ভৱিষ্যত ভাল হ'ব। আচৰিত, এদিন তুমিয়েতো ঠিকাদাৰৰ জীয়েকক ডাংকাটি বুলি গালি পাৰিছিলা, আৰু আজি তুমিয়ে? হয়, মই কৈছিলোঁ, আজি মোৰ ঘৰত কাম কৰা মানুহজনীয়ে ছোৱালীজনীক মই যা বুলি কোৱাতকৈ সেই ঠিকাদাৰৰ ছোৱালীজনী ডাংকাটি হ'লেও মই তাইক যা বুলি ক'বলৈ অলপ বেছি ভাল পাম, বুজিলে? আৰু আপুনি মই যিটো কৈছোঁ সেইটো কথাকে শুনক। আচৰিত দেই তিৰোতা জাতিটো। ককাইদেউৰ একমাত্ৰ স্কুল আৰু স্কুল। ককাইদেউ, স্কুলখনৰ উন্নতিয়ে তেওঁৰ একমাত্ৰ চিন্তা। তেওঁ কিমান কষ্ট কৰি স্কুলখন আৰম্ভ কৰিছে সেয়া মই জানো বাৰু, তই মোক কৈছ। তইতো সেই স্কুলখনতে মাষ্টৰ হৈ সোমালি। আৰু এটা কথা, তোক মই তাই চাকৰিৰ কথা কৈছিলোঁ, কি হ'ল? একো খবৰ নিদিলি যে? মই একো খবৰ নজনালোঁ, কাৰণ ককাইদেউ সপোন বাস্তৱ কৰাত মোৰ ফালৰ পৰা কিবা অলপ ত্যাগ কৰিবলৈ মন গ'লোঁ। এতিয়া মুঠতে স্কুলখন যিকোনো প্ৰকাৰে থিয় কৰাবই লাগিব।
অ' তাৰমানে তই পূৰাপূৰি মাষ্টৰ হৈ গ'লি। টেষ্টি আছে মাষ্টৰি কৰি, তই ক'ত বুজি পাবি? নিজে জনাখিনি লোকক শিকাই কিমান ভাল লাগে। আপোনাক পাকঘৰলৈ মাতিছে আৰু হাত ভৰি ধুবলৈ কৈছে। 1 মিনিট ৰ'বচোন আপুনি। হাত মুখ ধোৱা হোৱাৰ পিছত আপুনি ক'ব নেকি এতিয়া আপুনি খাব পাৰে, আৰু খোৱা হোৱাৰ পিছত আপুনি ক'ব নেকি এতিয়া আপুনি যাব পাৰে? কি যে কয় আপুনি? আচলতে আপুনি অহাৰ বাবে মই আটাইতকৈ বেছি ভাল পাইছোঁ। সেইটোতো আমি দেখিয়ে বুজিছোঁ। অ' ৰাজীৱ তইনো মাজতে কিয় মাত দিয়? তই মাজত নামাতিবিচোন। ৰাজীৱ দাই কথাবোৰ কিবালৈহে নিয়ে পায়। হয় পাই। নকওঁ দে মই একো, কি কবি ক। আচলতে ঘৰটোত অকলে অকলে থাকি থাকি মোৰ বৰ আমনি লাগি গৈছে। এতিয়া অন্ততঃ কথা পাতিবলৈ এজন মানুহ পাইছোঁ, আৰু ফুৰিবলৈওতো যাব পাৰিম। ৰাইট ইউ আৰ ৰাইট। মই আচলতে ঘূৰি ফুৰি বৰ ভাল পাওঁ। এইকেইদিন মই হুলস্থুল কৰি যাম বুলি আহিছোঁ। মই, ৰাজীৱ, মালা, আপুনি এই 4টাই বেছ ঘূৰিব পাৰিম। তেনেহ'লে আমাৰ আশা বাদেই দিয়ক। আমি থাকিলে আকৌ ৰাজীৱ দাৰ অসুবিধা হ'ব নহয়। কিয়? কাৰোবাৰ অসুবিধা হয় হ'ব দে দিয়ক। অসুবিধা হ'লেও হওক, এইকেইদিন মই সিহঁতৰ পাছ এৰাত নাই। এইকেইদিন মুঠতে হুলস্থুল। বোৱাৰী, মই আজি ইমান কাম কৰি শেষ কৰিলোঁ, তুমি এতিয়ালৈ মোক চাহ একাপো নিদিলা। আনদিনাচোন ইমান সময় 2-3 কাপ চাহ দিয়া। বাৰে বাৰে চাহ দি থাকিবলৈ খৰচ পাতি কথা এবাৰ চিন্তা কৰি চাব লাগিব নহয়। তেনেকৈ ক'লা যে বোৱাৰী। বহি বহি চাহ খোৱা চিন্তা কৰি থাকিলে নহয়। ঘৰৰ কামবোৰ সোনকালে শেষ কৰিব লাগে। অকলে গোটেই ঘৰখনৰ কাম কৰি বৰ ভাগৰ লাগে। সেয়েহে অকণমান জিৰাই লৈছোঁ। আৰু এতিয়া বয়সো হ'ল নহয়, আগৰ দৰে নোৱাৰোঁ। হয় নেকি? বয়সৰ লগে লগে সেইকাৰণে ভোক পিয়াহবোৰো কমি যাব লাগে। সোনকালে কামখিনি কৰক, আৰু যোৱা সময়ত পইচাখিনি আপুনি লৈ যাব। আগতে দেখোন বোৱাৰী এনেকুৱা নাছিল। সেইদিনা বাইজনী আহি মালাৰ কথা কি ক'লে জানো, গোটেই মানুহজনীচোন সলনি হৈ গ'ল। হেৰি, আপুনি ইয়াতে আছে? কিবা ক'বা নেকি? হেৰি, এই বুঢ়ীজনীৰ প্ৰতি আৰু কাম নহয় বুজিছে। কাম বন কৰাৰ ধান্দা নাই, ঘনে প্ৰতি খালি চাহকাপ লাগি থাকে। কিয়? আগে দেখোন তুমি নাখাওঁ বুলি ক'লেও জোৰ কৰি দিছিলা। আগতে এদিনত কৰা কাম এতিয়া তেওঁক 2 দিন লাগে। বয়স হৈছে নহয়, কিমাননো কৰিবহে। কাম কৰা মানুহৰ একো অভাৱ নাই নহয়, মই আন এজনী ৰাখিম। মই সেইটো কথা ভাবি আছোঁ জানানে, কাৰণ এইখন ঘৰৰ হ'ব লগা বোৱাৰীজনী মাকে এইখন ঘৰতে এনেদৰে কাম বন কৰি লাগি থকাটো ভাল নেদেখি। নে কি কোৱা তুমি? মই সেইবোৰ একো নাজানো। 2 দিনমান আমাৰ ঘৰতে কাম বন কৰি থাকক দিয়া, নহ'লে সিহঁতৰ চলিবলৈ বৰ টান হ'ব। আৰু মালাটো এইখন ঘৰলৈ বোৱাৰী হৈ অহাৰ পিছত সকলো ঠিক হৈ যাব। ঠকহে, সেইজনী বান্দিজনী জীয়েকক মই এখন ঘৰলৈ বোৱাৰী কৰি নানিহে পাৰিছোঁ। কি ক'লা?